যোৰহাটৰ ভোগদৈ বাঢ়নি পানীত উটি গ'ল এগৰাকী মহিলা। নিজৰ জীৱনৰ কথা চিন্তা নকৰি তিনি যুৱকে নদীৰ সোঁতৰ পৰা উদ্ধাৰ কৰিলে মহিলাগৰাকীক। যোৰহাটৰ বৰিগাঁও আৰু ৰয়েল ৰোড সংযোগী ভোগদৈ সেৰেঙা দলঙৰ সমীপত ৰাইজে মহিলাগৰাকী উটি যোৱা ভয়াৱহ দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছতেই ৰয়েল ৰোডৰ ভিডিপি বাহিনীৰ তিনি সাহসী যুৱকে দলঙৰ পৰা জঁপিয়াই উদ্ধাৰ কৰে মহিলাগৰাকীক। মহিলাগৰাকী যোৰহাট মেলেং বালিচাপৰিৰ বুলি জানিব পৰা গৈছে। ভোগদৈ জনতা ঘাটত পিছল খাই বাঢ়নি পানীত পৰি পৰিছিল মহিলাগৰাকী। প্ৰায় 3মান বজাত আমাৰ ভোগদৈ নৈত এই মেইন দলঙৰ পিনৰ পৰা আমাৰ মেইন যিখন ভোগদৈ ব্ৰিজ তাৰ পৰা উটি আহি আছে এটি ৰোডৰ পৰা, সেইখনত এগৰাকী বৃদ্ধ উটি আহি আছিলে। আমাৰ ভিডিপিৰ ল'ৰা কেইবাজনেও দেখা পালে, দেখা পাই পেলাই লৰালৰিকৈ আমাৰ ইয়াত দলঙৰ ওপৰ পৰা এখন হেঙা দলঙৰ ওপৰ পৰাই জাপ মাৰিলে। জাপ মাৰি পেলাই কেইবাজনো ল'ৰা জাপ মাৰিছে। জাপ মাৰি পেলাই বৃদ্ধগৰাকীক মানে উদ্ধাৰ কৰিলে। কৰি পেলাই আমাৰ তাতে আমি বহাই পিনি ৰাখিলোঁ। এতিয়া বৰ্তমান আমাৰ ভোগদৈ থানাৰ পৰা আহিলে, আহি পেলাই তেওঁক ট্ৰিটমেণ্টৰ কাৰণে লৈ গৈছে। বৃদ্ধগৰাকী আমি জনামতে তেওঁ মেলেং বালিচাপৰি বুলি কৈছে, সেই বুলিয়ে কৈছে। নামটো কি কিবা নামটো তেওঁ কোৱা নাই। বৰ্তমান তেওঁ মানে অকণমান অসুস্থ হৈছে, ইমান অলপ ভয় খাই আছে মানুহগৰাকী। কেনেকৈ পৰিলে কি কথা সেইটো তেওঁ কোৱা মতে ষ্টেটমেণ্ট দিয়া মতে মানে ভৰিত গোবৰ লাগিলে সেই তেতিয়া জনতা ঘাটেদি বুলি মানে ঘাটটো বুলি খাইছে। আমি জনামতে জনতা ঘাটেই হ'ব। জনঘাট আমাৰ যিটো এটি ৰোড আছে কছাৰী পাৰিলে সোমাওঁতে জনতা ঘাটটো যে ভোগদৈ দলঙৰ এই জনতা ঘাটেদি তেওঁ ভৰি দিবলৈ গৈছিলে। ভৰি দিবলৈ যাওঁতে তেওঁ কৈছে বোলে শ্লিপ খাই গ'লোঁ। শ্লিপ খাই গৈ পেলাই তেওঁ পানীত উটি আহি আছিলে। তাৰপিছত কোনোবাই বোলে সেই নদীত কাঁহী বাতি ধুই থাকোঁতে নেকি এনেই দেখি পেলাই চিঞৰ বাখৰ লগালে। তেতিয়া আমাৰ এইখন দলঙত কোনোবা ভিডিঅ'ত ল'ৰা কেইটামান জন আছে, তেওঁলোকে জঁপিয়াই পেলাই বুঢ়ীজনীক ধৰিলে। ধৰি পেলাই আমাৰ এই বৰিঙাটো বহুত দেৰি বহুৱাই ৰাখিছিলে। তাৰপিছত পুলিচক খবৰ দিয়াৰ পিছত আউটপোষ্টৰ পৰা পুলিচে আহি লৈ গৈছে। মানে বৃদ্ধগৰাকী ঘৰ হৈ গ'ল মেলেং বালিচাপৰি বুলি কৈছে তেওঁ কোৱা মতে। টাউনলৈ তেওঁ একো ক'ব কিবা কাম বিচাৰি আহিছোঁ বুলিয়ে কৈছে পাব্লিকক জনোৱা মতে। সেইটো ইমান সবিশেষ নাজানো। তেওঁ কৈছে যে আমি সুধিছিলোঁ যে ঘৰ চিনি পাব না, যে কোনোবা হেৰি কৰিব লাগিব নি, নহয় বোলে মোক দেখুৱাই দিলে মই গৈ থাকিব পাৰিম। সেইকাৰণে আমি পুলিচক চমজাই দিছোঁ। পুলিচে লৈ তেওঁ ঘৰটো দেখুৱাই দিয়ক। এইটোও কৈছোঁ আমি, যদি তেওঁ ঘৰত যদি ঘৰ নাই তেতিয়া আমাৰ 2 নম্বৰ ৱাৰ্ডত এখন আশ্ৰম আছে, বৃদ্ধাশ্ৰম, আমি তাতো ৰখাৰ ব্যৱস্থা কৰি দিব পাৰিম। আমি প্ৰতিশ্ৰুতি দিছোঁ পুলিচক। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।